হাই গাইজ তো মানে আজি মই ঘৰতে সোমাই আছিলো হা ঘৰতে কিমান চাব ৰাতিপুৱা মই মোবাইল চাই আমনি লাগি গৈছে তো সেইটো কাৰণে কিনো কৰিব তো ভাবিছিলো পটককে মনতে ভাবিলো যে আজি আমাৰ আগতে ৰাতিপুৱা মানে যেহেতু উজানৰ বতৰ জাল পাতিছিলে জালত ধুনীয়া লোকেল মাছ কাৱৈ গৰু এনেকে শিঙি চিঙি তেনেকুৱা ধৰণৰ মাছবোৰ লাগিলে তো মনত ভাবিলো যে বহুত দিন পুৰা মাছ খোৱা নাই তো আজি মাছ পুৰি পেলাই তাৰ মাছেই হয় সি গম নাপায় মানে খাই দিম আৰু এতিয়া তো পুৰি পেলাই তো তাৰে পিটিকা বনাম তো পইতা দিয়া ভাতৰ লগত মই ধুনীয়াকৈ বনাই আপোনালোকক দেখাইছোঁ বোলো তো তাৰ আগতে আৰু এটা কথাটো যিহেতু আমাৰ চিলিণ্ডাৰটো শেষ হ'ল মই এটা বনাব লাগিব খৰিটো বিশেষকৈ বৰ্তমান ঘৰত নাই খৰিটো মই কাটিব লাগিব তো খৰিকেইডাল কাটি লওঁ প্ৰথমতে খৰি কথা মোৰ হৈ গ'ল তো এতিয়া ধৰিব লাগিব জুই ধৰা আগতে মই আপোনালোকক দেখালাম মই ৰাতিপুৱা মাছ ধৰা মাছকেইটা তো যিহেতু মই ডাঙৰতে ঢাকি দিছোঁ যিহেতু মেকুৰী চেকুৰী নোসোমৰ বাবে এইকেইটা হ'ল মাছকেইটা তো যিহেতু ৰাতিপুৱা জালত ধৰা মাছ দেখিছে আপোনালোকে তো বল এটা ধুনীয়াকৈ জীয়াই থোৱা আছে তাক কম পানীত তো মই অলপ পোহৰত কি ধুনীয়াকৈ উৎপাত লগাইছে দিছে নাই মই অলপ চলাই দিছোঁ তো বৰ্তমান মই এতিয়া কাৱৈ এজনী বা দুজনী উলিয়াই লওঁ তো এটা মানুহে খাম যেতিয়া বেছিকৈ মাছ উলিয়াই লাভ নাই তাৰে দুজনী বা এজনী উলিয়াম এইজনী নিচিনা জুপি আছে তাই বা জুপি আছে শিঙি মাছ আছে মানে চুপ দি দিয়া গৰম হৈ যাব লাগিব গম পাইছা নাই তো বলৰ পৰা ওলোৱা হৈ গ'ল তো এহেঁতে যদি এটা চুপ কৰিব যিহেতু এতিয়া এহেঁতক চাফা কৰিব লাগিব তো আৰু দুজনী মানুহ মই দি দিম মই ইয়াৰ লগতে তো বহুত চেষ্টাৰ ফলত যেনিবা জুইকা ধৰিলে ইমান কষ্ট মানে পৰদিনত জুই জ্বলাবলৈ বহুত কেঁচা এটাতে খৰিকেইডাল তো তেনেহ'লে এতিয়া মাছকেইডাল পুৰি লওঁ মাছ পুৰিম ধুনীয়াকৈ ভাতকেইটা খাম কেনেকুৱা ভাল লাগিব তো মোৰ মাছ পৰা হৈ গ'ল তো এতিয়া বৰ্তমান ইয়াক এতিয়া টিপটপত বনাব লাগিব ধুনীয়াকৈ আদাটো নাই বাৰু পিঁয়াজ চিয়াজ দি তেনেকৈ ধুনীয়াকৈ বনাম তো মাছটো সনা কৰিবৰ কাৰণে লাগিব মোক এইখিলা কলপাতটো কটাৰীখন লৈ লওঁ কাটিবলৈ পাত কটা হৈ গ'ল আল্টিমেটলি বনোৱা হৈ গ'ল যিহেতু ইমান গৰমত জুই ধৰি বনাবলগীয়া হৈছে আৰু টিঙৰ ভাৱটো গৰমত মানে মোৰ আপোনালোকে মুখখন দেখি গম পাইছে যে কেনেকুৱা এটা হৈছে তো কষ্ট হৈছে যিহেতু বহুত ইমান গৰমত জুইৰ ওচৰত বহি কাম কৰি থকা বৰ সহজ কথা নহয় তো আপোনালোকে চাওক মই কি বনালোঁ বা মানে আইটেম দেখাইছোঁ আপোনালোকে চাই আছে তো এয়া ভাত তোমাৰ ৰেডি কৰি ল'লোঁ পানী দিয়া তো এয়া হ'ল তোমাৰ পোৰা মাছৰ চাটনি তাৰপৰা এয়া হ'ল ফ্ৰাই মাছ জলকীয়া পিঁয়াজ আৰু বিলাহী পিটিকা লৈ লৈছোঁ তো ধুনীয়াকৈ ভাতকেইটা খাই লওঁ তো ভাতকেইটা খাই এতিয়া আপোনালোকক জনাম বাকী ভিডিঅ'টো চাই কেনে পালে তো আপোনালোকে কমেণ্ট কৰি জনাব তো থেংক ইউ